হয় নমস্কাৰ বন্ধুসকল আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস আৰু বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ দিনটোত জ্যেষ্ঠসকললৈ প্ৰণাম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মোৰ লগত উপস্থিত আছে এজন জ্যেষ্ঠ নাগৰিক তথা অনাতাঁৰ শিল্পী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল লাহন ছাৰ। আপোনালোক সকলোৱে নিশ্চয় মোৰ পূৰ্বৰ ভিডিঅ'ত দেখিছে। ইয়াত সুশীল লাহন ছাৰ নমস্কাৰ জনাইছোঁ। আজি এই বিশেষ দিনটোত আজি আমাৰ ঘৰলৈ আহিলে, ভাবিলোঁ ছাৰৰ লগত অকণমান কথা পাতোঁ আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ পবিত্ৰ দিনটোত। আৰু পুনতেই কথা পতাৰ পূৰ্বেই ছাৰক আমাৰ ফালৰ পৰা অকণমান সন্মান জনাব বিচাৰিছোঁ। আজি এই বিশেষ দিনটোত ছাৰলৈ অকণমান শ্ৰদ্ধা জনাইছোঁ। আজি আহিলে অকণমান শ্ৰদ্ধা জনাইছোঁ ছাৰক। আমি এতিয়া অকণমান কথা পাতিম ছাৰৰ সৈতে। চাব আজি যিহেতু বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, আপুনি এজন অৱসৰপ্ৰাপ্ত এজন অসম চৰকাৰৰ কৰ্মচাৰী আছিল, আৰক্ষী বিষয়া। অৱসৰ লোৱাৰ পিছত এতিয়া আপুনি যিহেতু 60ৰ ঊৰ্ধৰ এজন ব্যক্তি, জ্যেষ্ঠ নাগৰিক, আজিৰ দিনটো আপোনালোকৰ বাবে, আজিৰ দিনটো অকণমান অনুভৱ কওকচোন। কি ক'ব আজিৰ দিন বিশেষ দিনটোত? আজি বিশ্ব যিহেতু জ্যেষ্ঠ নাগৰিক দিৱস, কি কেনেধৰণৰ অনুভৱ প্ৰকাশ কৰিব? আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস 1991 চনতে তেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু আজিলৈকে চলি আছে। আজি 1 অক্টোবৰত সমূহ বিশ্ববাসী আমাৰ নাগৰিক হিচাপে ময়ো এজন, কাৰণ যিহেতু মই এতিয়া 60ৰ ঊৰ্ধৰ হৈ পিনি জ্যেষ্ঠ নাগৰিকেই হৈ আছোঁ। আৰু আমি জ্যেষ্ঠ নাগৰিক ফালৰ পৰা আমি আমাৰ ৰাইজসকল দেশখনক কিমান আগুৱাই নিব আমি উঠি অহা চামক আমি কেনেকৈ লৈ যাওঁ, এদিন তেওঁলোকেও এদিন জ্যেষ্ঠ নাগৰিক হ'বগৈ লাগিব। গতিকে আমি ভালকৈ ভবা কথাবিলাক যাতে তেওঁলোকেও লৈ যায়, এয়াই কামনা। সকলোকে মই আজি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সকলোৱে আনন্দেৰে থাকক, ঈশ্বৰে সকলোকে সহায় কৰক, এই কামনাৰে। হয়, সকলোলৈ শুভেচ্ছা জনাইছে ছাৰে, যিহেতু নিজেও এজন জ্যেষ্ঠ নাগৰিক আৰু জ্যেষ্ঠ নাগৰিক হিচাপে সকলোলৈকে শুভেচ্ছা জনাইছে। আমিও প্ৰতিজন জ্যেষ্ঠ নাগৰিকলৈ শ্ৰদ্ধা জনাইছোঁ। ছাৰ, যিহেতু আজি এই বিশেষ দিনটোত লগ পাইছোঁ, আপুনিও আহিছে, আপোনাৰ প্ৰথম পৰিচয়টো দিবচোন এবাৰ। আগতে কৈছে তথাপিতো আমাৰ যদি বন্ধুসকলে চোৱা নাই গম পাব আপোনাৰ ঘৰ। মোৰ ঘৰ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ নকছাৰী চিনাতলি গাঁৱত। হয় হয়, মই 1958ত মই জন্ম, আৰু বৰ্তমান মই আমগুৰিত ঘৰ লৈছোঁ, শিৱসাগৰ জিলা পৰে। এতিয়া আমগুৰিতে আপুনি বাসিন্দা মই, আৰু নিজৰ ঘৰলৈ পুৰণি ঘৰলৈ অহা যোৱা চলি থাকে। আপুনি আমগুৰি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আছে নেকি? আমগুৰিত মই নাই, মই যিখন আমাৰ নকছাৰীত আছে জ্যেষ্ঠ নাগৰিক, তাত মই জড়িত। নকছাৰী জ্যেষ্ঠ নাগৰিক সন্মিলন? হয়, তাত আছে। কেতিয়াৰ পৰা জড়িত? এইটো আজি 3 বছৰ হৈ গৈছে। 3 বছৰ হৈছে। 3 বছৰ হৈছে। আজিৰ এই বিশেষ দিনটোত আপুনি আহিলে, তাত সন্মিলনত নিশ্চয় আপুনি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। আজি নোৱাৰিলোঁ, মই নিজে জনালোঁ কথাটো। আৰু মোৰ ফালৰ পৰা একো নাই, জ্যেষ্ঠ নাগৰিক আমি সকলোৱে, সকলো জেগাতে মোৰ বোধে থাকিব পাৰোঁ আমি সকলোকে। আপুনি আজি এজন জ্যেষ্ঠ নাগৰিক হিচাপে যিহেতু পৰিচিত হৈছে, 60ৰ ঊৰ্ধ এজন ব্যক্তি, প্ৰায় 70 চোঁ আৰু কেইবছৰমানৰ পিছত হয়তো আপুনি 70 অতিক্ৰম কৰিব। 66 বছৰ হৈছে। এতিয়া আপুনি এজন সফল ডেকাৰ দৰে আপুনি ঘূৰি ফুৰে, যাদু কি আচলতে কেনেধৰণে? এতিয়া দেখাততো নালাগে আপোনাক। সেইটো হয়, মোৰ ফালৰ পৰা ক'বলৈ গ'লে এটা কথাই কৈছোঁ, মই এই আজি 5 বছৰ বেছি হ'ল নেকি, এখন চাইকেল চলাওঁ, যিখন চাইকেল মই পুৱাতে উঠি যাওঁ সোনকালে আৰু 25 কিলোমিটাৰ চলাওঁ। বন্ধুসকলে মোৰ আগৰ ভিডিঅ'ত দেখিছে এই ছাৰে, সুশীল লাহন ছাৰে চাইকেল চলোৱা। এই বয়সতো তেওঁ চাইকেল চলাই ঘূৰি ফুৰে, প্ৰায় 25ৰ পৰা 30 কিলোমিটাৰ প্ৰতিদিনেই তেওঁ পুৱা চাইকেল চলায়। আৰু সেইকাৰণে হয়তো চাইকেলখনেই তেওঁ একমাত্ৰ সম্বল, আৰু চাইকেলখনেই তেওঁ আচলতে স্বাস্থ্য ভালে ৰখাত সহায় কৰিছে, নহয় জানো ছাৰ? নিশ্চয়, মই প্ৰতিদিনে হয়, মই ভালকৈ আছোঁ, ভগৱানে ৰাখিছে। গতিকে চাইকেলখনে মোক বহুত উপকাৰ কৰিছে। আৰু খোজো কাঢ়ে আপুনি? খোজ মই ইমান নাকাঢ়োঁ, অহা যোৱা 4 কিলোমিটাৰ এটা হিচাপ আছে মোৰ প্ৰতিদিনে 5 বেলা ৰাতিপুৱা চাইকেল। আপুনি চাইকেল চলাই, যিহেতু ৰ'দ হওক বৰষুণ হওক আপুনি চাইকেল চলাবই, স্বাস্থ্য কেতিয়াবা আপোনাৰ বেয়া হয় নে বা বেয়া লাগে? ভগৱানৰ কিবা এতিয়ালৈকে একো মই পোৱা নাই। একো নাই। মই আগতেই কৈছোঁ, তেওঁ
এখিলা পাতৰ বাবে আচলতে বিখ্যাত হয় হয়তো বহুতে চিনি পায় বহু লোকে চিনি পায় অসমৰ বিভিন্ন ঠাইত তেওঁ এখিলা পাতত গীত সুৰ তুলি তেওঁ সকলোৱে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে সুশীল লাহন ছাৰ আৰু তাৰ লগে লগে এজন অনাতাঁৰ শিল্পী তেওঁ সুন্দৰ গীতো পৰিৱেশন কৰে আৰু নিজেও লিখা গীতো বহুত আছে আৰু অন্য গীতিকাৰসকলৰ গীতো তেওঁ পৰিৱেশন কৰে আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ যিহেতু বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস আপুনি এটা যদি গীত বন্ধুসকলক শুনায় বা জ্যেষ্ঠ নাগৰিকসকলক শুনায় আপুনি ভাল পাব আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ এটি গীত আছে আজি চাগে গোটেই অসমতে গাবলগীয়া হৈছে গাই আছে সেইটোকে মই এষাৰি গাই দিছোঁ অকণমান গাই দিয়ক এইখনি অসমেৰ চেনেহী কোলাত আজি আমাৰ জীৱনৰ বিয়লি হ'ল আমাৰ জীৱনৰ বিয়লি হ'ল আমাৰ জীৱনৰ বিয়লি হ'ল এইখনি অসমেৰ চেনেহী কোলাত আজি আমাৰ জীৱনৰ বিয়লি হ'ল আমাৰ জীৱনৰ বিয়লি হ'ল আমাৰ জীৱনৰ বিয়লি হ'ল আমাৰ জীৱনৰ বিয়লি হ'ল সুন্দৰ এইটো জ্যেষ্ঠসকলক লৈ লিখা আচলতে হয় জীৱনৰ বিয়লি হ'ল আচলতে বিয়লি বেলা বয়সৰ সেইটো কান্দত অকণমান ফুটি উঠিছে কেতিয়াবা মনত এনেই কেনেকুৱা লাগে যে আপোনালোক এতিয়া জ্যেষ্ঠ নাগৰিক লাহে লাহে আপোনালোকৰ বয়স বাঢ়ি গৈছে কেতিয়াবা মনত কেনেকুৱা লাগে এইটো ক'বলগীয়া কথা এতিয়া ক'বলৈ গ'লে মনটো বেয়া হোৱা নাই মন আগতকৈ মোৰ নিজৰে বেছিয়ে মই ভাল পাইছোঁ আজিকালি গান গাবলৈ মাতে পাত বজাবলৈ মাতে বা মই চলোৱা চাইকেলখন চাবলৈ আহে এইবিলাক কাৰণে বহুতে সোধা পোছা কৰে গতিকে মই অতি সুখী মনোবলটো পাওঁ আৰু সেইকাৰণে চাগে এনেকৈ আছোঁ ৰাইজৰ মাজত নিশ্চয় আৰু থাকিব পাৰিম কামনাৰে কামনা কৰোঁ নিশ্চয় ভগৱানে সুস্বাস্থ্য ৰাখক কুশলে ৰাখক সদায় এই দিনটোত কামনা কৰিছোঁ আৰু যিসকল আপোনাৰ বন্ধুসকল আছে জ্যেষ্ঠ নাগৰিকসকল তেখেতসকলৰ প্ৰায় সাক্ষাৎ হয় কথা বতৰা হয় কেনেকুৱা লাগে কেনেধৰণৰ ভাল লাগে তেওঁলোকে মোক সোধে যে তুমি আগতেতো এনেকৈ নচলোৱা চাইকেল আজি এতিয়া যে ইমান চলোৱা কেনেকৈ চলোৱা তেতিয়া মই তেওঁলোকক কওঁ তোমালোকেও চলাবা তেনেকৈ ক'লে আমি নোৱাৰা হৈছোঁ এইবিলাক কথা নহয় নিজেই মনত ৰাখিবা পাৰিবা আৰু তেতিয়া দেহাটো ভালে যাব এইবিলাক কথাকে কওঁ অতীতবিলাকো ল'ৰালিকাল বা ডেকাকালৰ সেই অতীতবিলাকো স্মৃতি ৰোমন্থন কৰে কেতিয়াবা সমনীয়াবিলাক বহুত আছে এতিয়া আমি যিসকল মোৰ লগত আছিলে চাকৰি ৰিটায়াৰ হোৱাৰ পিছত আমি ইজনে সিজনক 20-30 বছৰ লগেই পোৱা নাছিলোঁ কিন্তু এতিয়া আমি সকলো লগ হৈছোঁ আৰু ইমানেই ভাল লাগিছে কিমান দিনৰ আগৰ কথাবিলাক মনত পৰে সৰু কেনেকৈ খেলিছিলোঁ কেনেকৈ কি কৰিছিলোঁ এইবিলাকে আমাক খুব সহায় কৰিছে আচলতে বেছি সহায় কৰিছে আমাৰ বিশ্ব নাগৰিক জ্যেষ্ঠ নাগৰিক এখন মঞ্চ আচলতে ভগৱানক দিছে চাগে এতিয়া নতুনকৈ উঠি অহা সকলোৱে চাগে এইটো ৰাখক এই মঞ্চখনে বহুতখিনি সহায় কৰিছে বহুত সহায় কৰিছে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আপুনি গীতৰ কলি শুনালে আৰু এটা যদি গীতৰ কলি শুনাই ভাল পাব তেখেতসকলে বা সকলো এইটো যিকোনো এজন শিল্পী এষাৰি ভূপেন্দ্ৰ এটা গান আছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে প্ৰতিটো গীতেই আচলতে ছাৰৰ ওঠত বৰশী থাকে আৰু বহুখিনি গীত আছে সময় যথেষ্ট কম আকৌ পিছৰ পৰ্যায়ত বা পিছৰ ভিডিঅ'ত মই তেখেতৰ গীত দেখুৱাম আগতে মই তেখেতৰ ওঠৰ পৰশত এখিলা গছৰ পাতে কেনেধৰণে সুৰ দিব পাৰে সেয়াও দেখুৱাইছোঁ আপোনালোকে নিশ্চয় চাইছে আপুনি যিসকল কনিষ্ঠসকল আছে সেইসকলে কি হ'ব জনাব এজন জ্যেষ্ঠ হিচাপে এতিয়া একেবাৰে সৰুখিনি কথা 10 বছৰ তলৰখিনি তেওঁলোকক কম আমি পাতি থাকোঁ এই বিষয়ে আমি এইসকলক আমি সেইকাৰণে খুব ধুনীয়া এটা বস্তু দি যাব লাগিব তেওঁলোকৰ মন ভাল দিব লাগিব দেহা ভাল দিব লাগিব কি কৰিলে কেনেকৈ জীয়াই থাকিম কি কৰিব লাগিব পঢ়া শুনা কি কৰিব লাগিব কেনেকৈ চাব লাগিব কি এই সকলোখিনি আমি আশা কৰোঁ এদিন নিশ্চয় আমাতকৈ তেওঁলোকে ওপৰলৈ যাব তেওঁলোকে গৈ আছে কাৰণ
আমি এদিন নাইকিয়া হ'ম সকলোৱে জ্যেষ্ঠ হ'ব। হয় সকলোৱে জ্যেষ্ঠ তেওঁলোকে এদিন হ'ব লাগিব তেওঁলোকৰ পিছত আকৌ এইখিনি আহিব নহয় গতিকে সেইখিনিকো যাতে ভাল কৰিব পাৰে এই কামনা হয় বন্ধুসকল কাটি পাতি সুশীল লাহন ছাৰৰ লগত বহুখিনি কথা পাতিলোঁ খুব কম সময়ৰ ভিতৰতে যিহেতু আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস নাগৰিক দিৱসৰ দিনটোত তেখেত আমাৰ ঘৰলৈ আহি অকণমান কথা পাতিলোঁ তেওঁৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিলোঁ আজিৰ বিশেষ দিনটোত পুনৰবাৰ ছাৰলৈ ধন্যবাদ জনাইছোঁ ভালে থাকক কুশলে থাকক ঈশ্বৰে মংগল কৰক দীৰ্ঘায়ু কৰক আৰু যাতে আপুনি আমাৰ এনেধৰণে থাকি সফল ডেকাৰ দৰে আমাৰ উঠি অহা প্ৰজন্মক কনিষ্ঠসকলক পোহৰৰ বাট দেখুৱাই যাব আৰু গীতৰ মাজেৰে বা কথাৰ মাজেৰে তেওঁলোকক বাট দেখুৱাই গ'লে নিশ্চয় আমাৰ এই ভৱিষ্যত যিসকল প্ৰজন্ম দেশৰ সুনাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হ'ব নিশ্চয় আশীৰ্বাদ দিব সকলোকে কি ক'ব ময়ো যিটো কথা এতিয়া কোৱা হ'ল সকলোৱে যাতে ধুনীয়াকৈ থাকে ৰাইজক কাৰণে কিখিনি কাম কৰিলে ভাল হ'ব দেশখন তাৰ কথা ভাবে তেনেকেই সকলোকে যাতে সুকলমে থাকে এই কামনা আৰু জ্যেষ্ঠসকলকে সন্মান কৰে জ্যেষ্ঠসকলক যাতে সন্মান কৰে ধন্যবাদ